কাইলৈ বিদায় নিশাত আমি আপোনাক সকলো জীৱন কৰিম আমাৰ এই বৰ্ষৰ ৰাজপুত মহোদয় আহ্বায়ক সমিতিয়ে জনাইছে কাইলৈ ৰাতিপুৱা অস্থায়ী ধৰা আগতীয়াকৈ টিকট দিয়াৰ কাম আৰম্ভ কৰিব ইচ্ছুক দৰ্শকক কাইলৈ ৰাতিপুৱাৰ পৰা টিকট সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হ'ল পুনৰবাৰ আহ্বায়ক সমিতি লগতে চিৰানব্বৈ দৰ্শকক ৰাজপুতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাই আমি আগুৱাই গৈছোঁ আজি আমাৰ দ্বিতীয় নিশাৰ নাটক মহাভাৰতৰ শেষ অধ্যায়ৰ ৰৈ থকা দীঘলীয়া নৃত্য মুহূৰ্ত হৈ আহক আমি আগবাঢ়ি যাওঁ এয়া আপোনালোকৰ সন্মুখত পুনৰ মহাভাৰতৰ আৰু আমাৰ আজিৰ মেইন মানে ৰূপম দা কেইটা বজাত আহিলে? মই পৰা 7:30 আহিলোঁ। 7:30 হুলস্থুল কৰি মেলি জুইছো ধোৱা গোটেই লৈছোঁ আৰু দায়িত্বটো আজি। তাৰপিছত 8টা বজাৰ পিছত লাহে লাহে এজন দুজনকৈ আহি মোটামুটি আহিছে আৰু এতিয়া 50%। আৰু তোমালোকে আহিয়ে যে লৈছাহি মানে এতিয়া আজি আহিয়ে লৈছে খাব আহিছা বঢ়িয়া বঢ়িয়া। আৰু আজি আমাৰ আয়োজন সকলো এনেদৰে বহিছে আৰু খোৱা খোৱা একদম তামাম খোৱা তামাম। তই কি হ'ল খোৱা নাই যে? আপুনি খাইছে? বঢ়িয়া, আমি খালোঁ। খাই থাকক আৰু কিবা কিবি লাগিলে ক'ব খালি দেই। কবিতা বা বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ। থাকিল বিহুৰ শুভেচ্ছা। থেংক ইউ দেই। বিহুৰ ওলক এয়া চাহ পিঠা খাই আছোঁ। সেইবাৰতে আমি এনেকৈ বিহু মনাওঁ আৰু উপায় নাই, ঘৰৰ মানুহ ঘৰত আছে, উপায় নাই আৰু। চম্পক দা আপোনাৰ পালে কি চিৰা? টোপনিজন যোৱাই নাই ভাল লাগিছে দেই তোমালোকক। কাপোৰযোৰ ভাল লাগিছে নেলাগে দেখাব সেইটো। অঁ আপোনাৰযোৰ দেখাই দিওঁ। কবিতা বা কাপোৰযোৰ কি পিন্ধি ভাল লাগিছে? ভণ্টি এজনীয়ে দিছে নিৰ্মালী নয়নতৰা মিজু ড্ৰেছ। অৱশ্যে মই চুৰ্ণিখন লোৱা নাই। ভাল লাগিছে? ভাল লাগিছেনে? ভাল লাগিছে। ভাল লাগিলে কমেণ্ট কৰিব নিশ্চয়। অ' ভূমিতা পিঠা খাইছে নাচাওঁ বা টেংকি লৈ লৈছে ওচৰত দুইটা পেকিং লৈ লৈছে। গায়ক দা বিহু শুভেচ্ছা থাকিল। খাওক। বৰমানা বিহু শুভেচ্ছা থাকিল। খালে নে নাই? খালে? অঁ আৰু এতিয়া কি খাব? অঁ সেইটো নাই নাই। বাকী ঘৰত ফোন কৰিলে নাই? বৌ ঠিকে আছে? ঠিকে আছে। আজিও আৰু বিহু বুলি আজি চিৰা দৈ খাবৰ কাৰণে আমাৰ চম্পক দা আৰু এজন আমাৰ খুৰা হয় বাদাম বেপাৰী, বাদাম বিকে আৰু ধুবলৈ লৈছে আৰু সকলোখিনি আহিছে আজি একেলগে। সঁচাকৈ বহুত ভাল লাগিছে। আমাৰ ইয়াত বাবু আছে, নিচি, কবিতা বা সকলোখিনিয়ে পৰম্পৰা আৰু মানে সৰুৱে ডাঙৰক যেনেকৈ ভৰিত ধৰি সেৱা কৰে সিহঁতে সেইখিনি আজি কাম কৰিছে, ভাল লাগিছে। ডাঙৰ বয়সস্থ কেইজনো বহুত ভাল পাইছে আৰু এইখিনি কৰাৰ কাৰণে। মানে আমি ঘৰৰ পৰা আঁতৰত আছোঁ যেতিয়া এইখিনি কৰাৰ বাবে ভাল লাগিছে। আৰু এয়া মৃদুলাকো তাই আহিলে, মৃদুলাকো সেৱা জনাইছে। মোক কিন্তু কৰিম বুলি কৈছে। মোৰ এতিয়া দিওঁ নে নিদিওঁ নাজানো আৰু কৰিবলৈ। আমাৰ কুলেশ দাকো এয়া সেৱা কৰিলে। তাই ভাবিছে মোক বিচাৰি ফুৰিছে, কিন্তু মই তাইৰ ওচৰৰ পৰা আঁতৰি আছোঁ। কিন্তু উপায় নাই আৰু আহিলে আৰু দেখিছে এতিয়া এয়া মই উপায় নাই, মোকো কৰিলেহি আৰু অৱশেষত। প্ৰথম মোকে কৰিব লাগে কিন্তু তাই চবকে কৰিহে মোৰ ওচৰত আহিছে। বিহুৰ শুভেচ্ছা থাকিল নিচিলৈও। আৰু শৰাই দিয়ক, প্ৰসাদ দিয়ক আকৌ। দিয়া নাই ন? থেংক ইউ। আৰু সকলোৱে বহিছে আৰু চিৰা দৈ খাবৰ কাৰণে। ভাল লাগিছে এনেকৈ সকলোৱে একেলগে বহি খাইছে। একদম ঘৰৰ পৰিৱেশটোৱে যে পাইছোঁ ঘৰৰ তেনেকুৱা লাগিছে।
আমাৰ আৰু এয়াই বিহু দেখিছে ঘৰৰ পৰা দূৰত আছোঁ যেতিয়া এনেদৰে আমি মিলা প্ৰীতিৰে সকলোৰে মিলি এনেদৰে আমি বিহু উদযাপন কৰিছোঁ আৰু ক'বলৈনো কি ক'ম খাইছোঁ যদিও ঘৰলৈ খুব মনত পৰি আছে উপায় নাই আৰু কি কৰিব আৰু সকলোকে দি মেলি আজৰি হৈ এতিয়া কবিতা বা ৰূপম দা নিচি বাবু মই আমি বহিছোঁ আৰু খাবৰ কাৰণে তেনেকৈ খোৱা নাযায় অকল দৈটো খাওঁ বাৰু এনেই চিৰা দৈ তেনেকৈ খোৱা নাযায় ৰাতি কি হৈছিল এইটো কওক এতিয়া হয় নেকি এনে কালি খানা দিয়া নাই যে ডেকা দাক দিয়ক আকৌ বন্ধু হেপী বিহু খা 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 খাই ল বিহু বুলি খোৱা আৰু ডেকা দাক দিয়া ডেকা দাক বনাই আছে যা হেপী বিহু হয় গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনাইছোঁ আৰু মই দিনটোতে মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমাৰ জাৰ্ণি হয় আমি যাব ওলাইছোঁ এইখিনি কি জেগা আছিলে জাৰামাৰীৰ পৰা আমি যাব ওলাইছোঁ লোচনবৰী এইটো কিবা জেগা নাজানো আৰু জীৱনত প্ৰথম শুনিলোঁ আৰু প্ৰথম যাম আৰু জাৰ্ণি আৰু জাৰ্ণি ব্লগ হিচাপে ক'ত কেনেকৈ কি সকলোখিনি চিৰা পিঠা খালোঁ এইবোৰ দেখাইছোঁ আৰু কেনেকৈ থিয়েটাৰত আমি বিহুৰ উদযাপন কৰিছোঁ সকলোখিনি মই ভিডিঅ'তে দেখাইছোঁ আৰু এতিয়া আৰু যিহেতু জাৰ্ণি আৰু গোটেই বস্তুখিনি ইয়াতে উলিয়াই থৈ দিছোঁ মৃদুলদা অহা নাই কাৰণে মৃদুলদা আহিলে ডিআইখনত বস্তুখিনি ভৰাম ডিআইখনৰ পৰা আমি আকৌ বাছখনত উঠামগৈ বাছখনত উঠাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম লোচনাবৰীলৈ আৰু লোচনাবৰী গৈ নোপোৱালৈকে ভিডিঅ'টোক আপোনালোকে কেনেদৰে দেখাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেয়াই আছিল জাৰামাৰীৰ পৰিৱেশ ইয়াতে আমি তিনিদিনকৈ শ্ব' কৰিলোঁ জাৰামাৰীত মই ইয়াৰে পৰিৱেশবোৰ দেখাই দিছোঁ আৰু এয়া বাছখনত সকলোখিনি বস্তু উঠোৱা হৈছে আৰু বাকী দুটামান বাকী আছে সেইকেইটা ভৰোৱা হ'লে আৰু আমাৰ পুনৰ যাত্ৰা আৰম্ভ আৰু সকলোখিনি বস্তু পেকিং কৰি উঠাই এতিয়া আমি জাৰামাৰীবাসীক বিদায় দি আহি আছোঁ কিন্তু জেগাখিনি মই লোচনবৰী বুলি কৈ আছোঁ লোচনবৰী হয় নহয় নাজানো লালিঘাট হ'ব পাৰে মেইন কথাটো হ'ল এতিয়া গৈ পোৱাৰ পিছতে গম পাম আৰু লালিঘাট নে কি তথাপিতো চাই থাকক গৈ নোপোৱালৈকে এনেদৰে দেখাই গৈ থাকিম ভাল লাগিছে ন নাৰিকলৰ গছখিনি আৰু অলপ দূৰ গ'লে আমি ঢিং পাম আৰু আজি প্ৰাঞ্জলকো লগত লৈ আহিছোঁ যিহেতু আমাৰ বেছি দূৰ নহয় জাৰ্ণিটো প্ৰাঞ্জলেও ক'লে যাম বুলি মৃদুলাক গাড়ী চলাবলৈ দি তিনিটাই মানে বহিবলৈ অলপ কষ্ট হয় তথাপিতো ওচৰ জাৰ্ণি যে একদম এনেই কিবা কিবি হেৰি কৰি আহি আছোঁ আৰু তিনিটাই ভাল লাগিছে তথাপিতো চাই থাকক আৰু লালিঘাট নোপোৱালৈকে এয়া হ'ল ঢিং চাৰিআলি বৰ্তমান আহি ঢিং পাইছোঁহি মই দেখাই দিছোঁ ঢিঙৰ পৰিৱেশ আৰু এইটো হ'ল ঢিঙৰ তেল ডিপু ইয়াতে সোমালোঁ তেল ভৰাবৰ কাৰণে বেছি দূৰ নাই ইয়াৰ পৰা যিহেতু আৰু 12 কিলোমিটাৰমান আছে
আৰু যদি আগত তেল দিব নাপাওঁ দিগদাৰ হৈ যাব, সেইকাৰণে ইয়াতে ভৰাই ল'লোঁ। ফাইনেলি তেল ভৰোৱা হ'ল। এতিয়া আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ। বহুত দিনৰ মূৰত আজি হোটেলত আহিছোঁ চাহ খাবলৈ। বহুত দিন মানে 4-5 দিন 6 দিনমানৰ মূৰত আজি হোটেলত আহিলোঁ। ধুনীয়াকৈ বোলো চাহ একাপ খাই যাওঁ বুলি আহিছোঁ আৰু ঠিক আছে। আৰু নহ'লে ইয়াতে যদি আমি চাহ নাখাওঁ আকৌ হোটেল নাপাওঁ আৰু সেইকাৰণে বোলো খাই যাওঁ ইয়াতে আৰু চাহ খালোঁ। এতিয়া আৰু আকৌ আমাৰ যাত্ৰা আৰম্ভ আৰু এয়া ঠিঙৰ পৰা আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ। মৈৰাবাৰী, এয়া হ'ল মৈৰাবাৰীৰ পৰিৱেশ। মৰিগাঁও ডিষ্ট্ৰিক্টে হয়। এয়া হ'ল মৈৰাবাৰী বজাৰ পাইছোঁ আৰু নাজানো কিমান দূৰ আছে আৰু ইয়াৰ পৰা। কেই কিলোমিটাৰ আছে আৰু 5 কিলোমিটাৰ আছে এইফালে লেফ্ট ছাইড। এয়াই আছিল মৈৰাবাৰী বজাৰ। পাইছোঁ পেণ্ডেল। গেট পাইছোঁ। লাহৰি ঘাট নহয় পেণ্ডেলটো যে এনেই কৈছে লাহৰি ঘাট মৈৰাবাৰী না লেটু ভাল ক'ত দে বেগটো ফাইনেলি আহি পালোঁ আমি পেণ্ডেলত। পেণ্ডেল মানে এইখিনি জেগা হ'ল লালিঘাট, মৰিগাঁও ডিষ্ট্ৰিক্ট হয়। আৰু লালিঘাটত আহিছোঁ আমি 3 দিনৰ কাৰণে। আৰু 3 দিনতে মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। নেক্সট পেণ্ডেল আমি গৈ আছোঁ আমৰিখোৱা। তাত আমি 3 দিনৰ কাৰণে গৈ আছোঁ। আমৰিখোৱাত সভা হয়, আমি যোৱা বছৰো কৰিছিলোঁ তাতো আমি 3 দিনৰ কাৰণে গৈ আছোঁ। আৰু 3 দিনতো আমি আমৰিখোৱাবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু যিসকল মোৰ বন্ধু আছে আমৰিখোৱাত সিহঁতকো লগ পাম বুলি আশা কৰিছোঁ ভিডিঅ'ৰ যোগেদিয়ে। আহিবা 3 দিন নাটক চাবলৈ। আৰু এয়া দেখিছে, এয়া হ'ল লালিঘাট পেণ্ডেলৰ পৰিৱেশ। মই এবাৰ দেখাই দিছোঁ। আৰু লালিঘাট আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।